নমস্কাৰ বন্ধু বান্ধৱীসকল, মই নটাম ভিতৰলৈ সকলোকে স্বাগতম জনাইছোঁ দেই। আজি ভাত সাজ কিহে বনালোঁ তাকে দেখুৱাইছোঁ। পাপৰ চব্জি বনাই খাই পাইছেনে বাৰু? এয়া পাপৰ মই এনেকৈ সৰু সৰুকৈ টুকুৰাকৈ ভাঙি লৈছোঁ। তাৰপিছত আলু লৈছোঁ। আলু আপোনাৰ নিজৰ ইচ্ছামতে ল'ব আৰু কিমান কণ চব্জি দৰকাৰ হয়। মই ইয়াত 3টা লৈছোঁ। তাৰপিছত এয়া ৰিফাইন তেলত পাপৰখিনি ফ্ৰাই কৰিম দিয়া। আপোনালোকে খাইছেনে? এনেকৈ খাই চাবচোন। এই চব্জিকণ খাই বহুত টেষ্টি লাগে। আমি প্ৰায় খাওঁ বিলাক। এয়া তেলতে ফ্ৰাই কৰি লৈছোঁ। কিছুমানে বাৰু কেঁচাকৈ দি দিয়ে ভাঙি পানি। মই ফ্ৰাই কৰি নমাই লওঁ। ফ্ৰাই কৰি লৈছোঁ, তাৰপিছত নমাই থৈ দিম। এয়া চাওক, অলপ পুৰিয়ে গৈছিলে। তাৰপিছত এয়া মিঠাতেল দিছোঁ আলুখিনি ফ্ৰাই কৰিবৰ কাৰণে। ডাঙৰকৈ পিঁয়াজ এটা দি দিছোঁ, লগতে আদা নহৰু আৰু জলকীয়াও পিচি দিছোঁ। এইখিনি ৰঙচুৱা হোৱালৈকে ভাজি থাকিম। পিঁয়াজখিনি ৰঙচুৱা হ'লেহে চব্জিকণ সোৱাদ হয়, নহ'লে কেঁচা কেঁচা লাগে। লগতে নিমখো দি দিছোঁ। তাৰপিছত হালধি মছলা এইবিলাক একেলগতে দি দিম এতিয়া মই। এয়া হালধি মছলা অকণমান দিলে ভাল হয় আৰু মাংস চেন আহে। এয়া তাৰপিছত আলু দি দিম আৰু আলুখিনি তেলতে ভাজিম আৰু হৈয়ে যাব বাৰু, বেছি মেহনত কৰিব নালাগে। এয়া আলু দি দিলোঁ। আলুখিনি ধুনীয়াকৈ তেলতে সিজাম। আপোনালোকে যদি নাই পোৱা নহয়, খাই চাবচোন। তাৰপৰা মোক কমেণ্ট কৰি জনাব দেই কেনেকুৱা পালে। আলু একদম তেলতে সিজাইছোঁ ঢাকোন লগাই লগাই। এয়া চাওকচোন, ধুনীয়াকৈ সিজিয়ে গ'ল আলুখিনি। তেল অকণমান সৰহকৈ লাগে বাৰু এখন চব্জিত। আমাৰ চবেই জ্বলা খাব নোৱাৰে কাৰণে গোটাকৈ দি দিছোঁ জলকীয়া। তাৰপিছত এয়া পানী দি দিছোঁ। অলপ গ্ৰেভি টাইপৰ হ'বৰ কাৰণে পানী দি দিছোঁ। পানীতে ধুনীয়াকৈ সিজাম। এয়া আলুৱে শুকুৱাই পেলাই যিহেতু সৰহকৈ পানী দি দিছোঁ। এয়া তাৰপিছত পাপৰ দি দিছোঁ। পাপৰ দি অলপ সিজাম আৰু তাৰপিছত হৈয়ে যাব চব্জিখন। মই ভালকৈ ভিডিঅ'টো কৰিবও জনা নাই বাৰু, এডিটো কৰিব নাজানো। আপোনালোকে কেনেকুৱা পায় নাজানো বাৰু, এনেকৈয়ে দেখুৱাওঁ আৰু। এয়া চাওক, ভাজিখন কিমান ধুনীয়া হৈছে, থুপথুপীয়া। খাবলৈও বহুত টেষ্টি হৈছিলে। ভিডিঅ'টো চাই যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব দেই। আজিলৈ আহিলোঁ, বাই।